أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم আৰম্ভণিতে ইছলামে জাতিগত সংঘৰ্ষৰ মুখীমূৰ কৰে আৰু স্বাৰ্থজনিত মতাদৰ্শ আৰু জাতিগত সংঘৰ্ষৰ দোষাৰোপ কৰে। জায়েদৰ সেনাধ্যক্ষতাৰ অধীনত কুৰেইশ প্ৰধানক আক্ৰমণ কৰি সেই বিজেতাসকলৰ মাজৰ পৰা অসংখ্য পণ্ডিত, বিজ্ঞানী, সেনাপতি আৰু অলিয়া উলিয়াৰ আৱিৰ্ভাৱ হৈছিল। তেওঁলোকৰ মাজৰ এজন তাৰিক ইবনে জাইদ, এজন স্বাধীন বাৰ্বাৰ দাস, যিজনে ৯০,০০০ পৰাক্ৰমী যোদ্ধাৰ সৈতে স্পেইন জয় কৰে, যিজনে বিশ্বৰ ইতিহাসত চমৎকাৰ সভ্যতা বুনিয়াদ গঢ়িছিল। সেই জয়ৰ পিছত তেওঁ ৰজাৰ ট্ৰেজাৰীত থকা প্ৰসাদত উপস্থিত হৈ তেওঁ নিজকে নিজেই কৈছিল, উপদেশ দিছিল, সাৱধান তাৰিক, যোৱাকালি তুমি ডিঙিৰ শিকলি পিন্ধা এজন দাস আছিলা আৰু আজি এজন বিজেতা সেনাধ্যক্ষ। যি কি নহওক, অহাকালি তোমাৰ পৰিৱৰ্তন হ'ব, তোমাৰ মঙহ মাটিত গেলিব, পচিব। শেষত এটা দিন আহিব যেতিয়া আল্লাহৰ সন্মুখত থিয় হ'ব লাগিব। পাৰ্থিৱ জগত আৰু ইয়াৰ জাক-জমকতে তেওঁৰ আকৰ্ষিত কৰিব পৰা নাছিল। তাৰ পিছতো তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল। ই কেনেধৰণৰ শিক্ষা, যিজন দাসক এনেকুৱা প্ৰশংসনীয় আৰু সন্মানীয় ব্যক্তিত্বলৈ সলনি কৰিলে। যি কি নহওক, তেওঁৰ স্পেইন বিজয় প্ৰকৃত বিজয় নাছিল। তেওঁ যেতিয়া স্পেইনৰ কোষাগাৰৰ সন্মুখত থিয় হৈ আৰু নিজৰ কথা মনত পেলাই কৈছিল, এদিন মৰিব লাগিব আৰু আল্লাহৰ সন্মুখীন হ'ব লাগিব, সেই উপদেশৰ ফলস্বৰূপে তেওঁ নিজৰ বাবে কোনো সম্পদ লোৱা নাছিল। উকবা ইবনে নাফি, অন্য এজন মহান সেনাপতি, আফ্ৰিকাৰ উত্তৰ অঞ্চলৰ জয় কৰি আটলাণ্টিক উপকূলত উপনীত হৈছিল। তাত থিয় হৈ তেওঁ কৈছিল, হে আল্লাহ, এই সমুদ্ৰৰ অন্ধকাৰ মোৰ সন্মুখত দৃশ্যমান নোহোৱা হ'লে মই তোমাৰ নাম, তোমাৰ জ্যোতি বিশ্বৰ একেবাৰে ৰিম'টেষ্ট অঞ্চলত প্ৰদান কৰিলোহেঁতেন। ইবনে আল-আছিৰত উল্লেখিত। তেওঁ ধৰ্মান্তৰৰ আগতে আব্দুল্লাহ ইবনে মাছুদ ৰাদিয়াল্লাহু আনহুৱে উটবাৰ ভেড়াৰ যত্ন লৈছিল। তেওঁ এজন দুৰ্বল সৰু মানুহ হোৱাৰ বাবে সকলোৱে আওকাণ কৰিছিল। তেওঁৰ খিলাফতৰ সময়ত উমৰ ৰাদিয়াল্লাহুৱে তেওঁক শিক্ষক হিচাপে কুফালৈ পঠাইছিল। ইছলামৰ প্ৰাক-ঐতিহাসিক সময়ৰ ইউফ্ৰেট নদীৰ উত্তৰ ফালে আৰু দক্ষিণ ফালে বাবুল ৰাজ্য বৰ্তমান ইৰাকত অৱস্থিত। পাণ্ডিত্যৰ আবহাৱাৰ পৰিৱেশত তেওঁ প্ৰতিষ্ঠা কৰিছিল মহান বিজ্ঞান, ইছলামী ন্যায় শাস্ত্ৰৰ উদিত ব্যক্তিক। সেইসকলৰ মাজত আছিল আল-কামা, ইব্ৰাহিম আল-নেখাই, হামাদ ইবনে আবি সুলেইমান, সুফিয়ান আল-চাৱৰী আৰু বিশেষকৈ ইমাম আবু হানিফা, যিজন ইছলামিক ন্যায় প্ৰতিষ্ঠাৰ মহান প্ৰতিষ্ঠাপক আছিল। ইক্ৰাম আবু জাহেলৰ পুতেক, কুৰেইশ অবিশ্বাসীসকলৰ কৰ্কশ অস্থিৰ নেতা। শেষত মক্কা জয়ৰ পিছত তেওঁ ধৰ্মান্তৰ হ'ল। এই ঘটনাই তেওঁক ইমান পৰিৱৰ্তন কৰিলে যে তেওঁ ইয়াৰমুৰ যুদ্ধৰ ৩ বছৰৰ পিছত শ্বহীদ হ'ল। লগতে তেওঁৰ পুতেক আমিৰ তেওঁৰ সৈতে শ্বহীদ হ'ল। ইছলামৰ আগতে হানছা এগৰাকী
উল্লেখনীয় কবি আছিল। মুছলিম হোৱাৰ পিছত তেওঁ কবিতাৰ চৰ্চা পৰিত্যাগ কৰে, কাৰণ যেতিয়া আমি কোৰাণ পাওঁ মই কবিতাৰ চৰ্চা কৰিব নোৱাৰোঁ। কুদেছিয়া যুদ্ধত তেওঁ 4 সন্তান হেৰুৱাই ভায়েকৰ মৃত্যুৰ বাবে ইছলাম গ্ৰহণ কৰাৰ আগতে কবিতাত বৰ্ণনা কৰিছিল, কিন্তু বেদনা প্ৰকাশ কৰা নাছিল। তাৰ পৰিৱৰ্তে আল্লাহৰ অধীনত গভীৰতালৈ গৈ কেৱল কৈছিল, হে আল্লাহ, সকলো প্ৰশংসা তোমালৈ। মোৰ নিৰ্ভৰতা এনেধৰণৰ যেনেকৈ জীৱিত অৱস্থাত তোমাৰ সম্ভাৱ্য যাচনা কৰি যেনেকৈ তুমি মোক দিছিলা 4 সন্তান। ইবনে আছিৰৰ বৰ্ণনা মতে নবী সাল্লাল্লাহু আলাইহি ইছলামৰ প্ৰাৰম্ভণিতে বুৰঞ্জীত উল্লেখ আছে, অতি ন্যায়পৰায়ণ শাসক উৎপন্ন কৰিছিল। আবু বক্কৰ, উছমান, আলী ৰাদিয়াল্লাহু আনহুমৰ উপৰিও আৰু বহুতো যিসকল সফল হৈছিল, তাৰ ভিতৰত উমৰ ৰাদিয়াল্লাহু আনহু প্ৰায়ে কয়, যদি এটা ভেড়া ইউফ্ৰেট নদীৰ দলঙৰ পৰা পৰে আৰু মৃত্যু হয়, আল্লাহে কিয়ামতৰ দিনা মোৰ মাটি হিচাপ ল'ব। তাহাৰীত উল্লেখিত হাদিছ। আমি যদি মূৰ্তি পূজক উমৰ আৰু মুছলিম উমৰক তুলনা কৰোঁ, দেখোঁ উমৰ তুমি দুয়োজনৰ মাজত দেখা যায় চোকা বিৰোধাভাস, আৰু বুজিব পৰা যায় কেনেকৈ আমূলভাৱে মানুহক পৰিৱৰ্তন কৰিছিল। ওয়া আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।